নমস্কাৰ, মই চপন আৰু আপোনালোকক স্বাগতম জনালোঁ সোণোৱাল মিক্সাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি ৰাতিপুৱাই শুই উঠি দেখিলোঁ পূৰা বৰষুণ মানে পূৰা বানপানী হৈ আছে এইকেইদিন। বানপানী হোৱাৰ কাৰণে কাৰেণ্টটো বহুত ডিষ্টাৰ্ব দি আছে। তো কাৰেণ্ট নাই, কাৰেণ্ট নোহোৱাৰ কাৰণে এতিয়া মটৰত পানীও উঠাই ৰখা নহ'ল কালি। তো সেইটো কাৰণে পূৰা মটৰত পানী নাই, সেইটো কাৰণে অলপ বৰষুণৰ পানীয়ে কালেক্ট কৰি ল'লোঁ ৰাতিপুৱাই। উপায় নাই, বাচন ধুবতো লাগিব এটলিষ্ট। কালি মই গধূলি খোৱা বাচনেই ধোৱা নাই, এই বাচনকেইটা ধুবৰ কাৰণে মানে অলপ বৰষুণৰ পানী লৈ ল'লোঁ। তো আপোনালোকক আজি মই পৰিৱেশটো দেখাম, ৰুমৰ আগত কি কণ্ডিশ্যন হৈ আছে, মানে ৰুমৰ ওচৰত মোৰ কেনেকুৱা বানপানী হৈ আছে আপোনালোকক মই দেখাম। আৰু মোৰ বাচন বৰ্তন বেছি নাই, ছিংগুল মানুহতো, সেইটো কাৰণে মানে এনেকৈ এই যোনকেইটা লাগে সেইকেইটা আৰু, কাৰণ কেতিয়াবা ট্ৰেন্সফাৰ হ'লে আকৌ বস্তুবিলাক লৈ ফুৰিবলৈ দিগদাৰ হয়, সেইটো কাৰণে কম বাচন বৰ্তনে আছে। তথাপিও মই আপোনালোকক আজি মই থকা জেগাটো পৰিৱেশটো দেখাই আছোঁ। বানপানীত মানে কি অৱস্থা হৈ আছে, গোটেই মোৰ ৰুমৰ পিছফালেতো গোটেইবিলাক মানে পানীত বুৰ গৈ আছে। মই আপোনালোকক গোটেইবিলাক দেখাই দি আছোঁ। কি কণ্ডিশ্যন হৈছে, পূৰা বানপানী হৈ আছে পূৰা। চবফালে বানপানী একদম অৱস্থা বেয়া। ইয়াত থকা মানুহবিলাকতো আৰু অৱস্থা বেয়া হৈছে, যোনবিলাক পাৰ্মানেণ্টলি থাকে। এইয়া চাওক আপোনালোকে, পূৰা পানী, পিছল অলপতে পৰিছিলোঁ, পূৰা পিছল। এইটো চাওক, ইয়াত যিমান ঘৰ চৰ আছিল চব ডুবি গ'ল। ইয়াত ঘৰ চৰ যি আছিল চব ডুবি গ'ল পূৰা। সেই ইয়াত এখন নদী আছিল হা, সেই যে মাছ ধৰা কিবা দিয়া আছে, জাল দিয়া আছে, এইফালে দেখি এডোখৰত ইয়াত এখন নদী আছিল। নদীখন ফুল হৈ এইফালে একদম পূৰা পানী। ইয়াত পোৱালিকেইটা পূৰা ছাতি লৈ কিনে পূৰা মাছ ধৰি আছে। মাছ পাই আছে নেকি, কেইবাদিন ধৰি পানী হৈয়ে আছে। পেট্ৰল পাম্প ৱালখনৰ কাৰণে ভিতৰত পানী যোৱা নাই। এইবিলাক চাওক কি পানী, ইফালে ঘৰ চৰবিলাক ডুবি গৈছে। এইবিলাক ঘৰ চৰ পূৰা ডুবি গৈছে, এইবিলাক পূৰা ডুবি গৈছে। আপোনালোকক ওপৰৰ পৰা মই ভিউটো দেখাই দি আছোঁ, মানে ৰুমত কাৰেণ্টটো নাই। মই এতিয়া মোবাইল চাৰ্জ দিবৰ কাৰণে কেম্পত যাব লাগিব। এতিয়া ফোন কৰিলোঁ, দাদা এজনক কৈ আছে 7টাৰ পৰা জেনেৰেটাৰ চলাওঁ, তো 7টাৰ পৰা 8টা 2 ঘণ্টামান চাৰ্জ দি কেনে কিমান টাইম চাৰ্জ হয়। আৰু বতৰটো চাওক, বতৰটো এতিয়াও আৰু বহুত বৰষুণ দিব একেবাৰে কণ্টিনিউ। এইটো চিঙিমাৰি পৰে, ৱেষ্ট গাৰো হিলছৰ, কিন্তু ৱেষ্ট গাৰো হিলছৰ পাহাৰৰ এৰিয়া সেই মানে সিটো ফালে আছে, পূৰা সিফালে গোটেইবিলাক সেইবিলাক পাহাৰৰ এৰিয়া। তো এইখিনি প্লেন এৰিয়া, আপোনালোকৰ প্লেন এৰিয়া বুলি ক'ব পাৰি। আপোনালোকক ওপৰৰ পৰা ভিউটো দেখাই আছোঁ, ওপৰৰ পৰা মানে অলপ দূৰলৈ দেখা যায়, যিমান ওপৰত যাব সিমান দূৰলৈ দেখা যায়। অলপ দূৰলৈকে দেখিবৰ কাৰণে চাওক, ক'তো পাৰেই নাই, চব পানী। এইফালে পানী, সিফালে পানী, চাৰিওফালে পানী, বানপানী বোলা যায়। এইটো ৰাস্তাটো আছে নহয়, এইখিনিতো ঘৰ দুৱাৰ থকাৰ কাৰণে ইয়াতে মানে কেম্প বনাই থকা নাই। কিন্তু অলপ আগলৈ যদি যায়, এই ৰাস্তাৰ কিনাই কেম্প বনাই মানে এইফালেও মানুহ আছে, এইফালেও আছে, এইফালেও আছে। পূৰা মানুহে মানে কেম্প বনাই। তো সেইটো এটা ৰাস্তা দেখিছেনে, এই ৰাস্তাটো পূৰা ফুল পানী হৈ গৈছে। আৰু এইটোতো পুখুৰী আছিল আমাৰ নহয় মানে, এইটো এটা পুখুৰী আছিল ৰুমৰ কিনাৰ। এই পুখুৰীটো পূৰা ফুল হৈ গৈছে, মাছ আছিল, মাছো ওলাই গৈছে। আৰু এই পোৱালিকেইটাই ছাইডতে মাছ ধৰি থাকে, দেখিছে। এতিয়াও বানপানী হয়, আৰু বৰষুণ দিব, এতিয়াও আৰু বানপানী হ'ব বাকী আছে। আৰু এইফালে যদি হয়, এইফালে মানকাছাৰ, একদম সেই দূৰৰ ফালে আছে মানকাছাৰ, আছামত পৰে। কিন্তু এইফালে এইবিলাক ৱেষ্ট গাৰো হিলছ কিবাকিবি পূৰা পানী। এইফালে মানে দেখি নাপায়, একদম বেছি আৰু একদম আগলৈকে যদি যায়, একদম চিধা যায়, এইখনতো বাংলাদেশ লাগি আছে নেকি, বাংলাদেশৰ বৰ্ডাৰ আছে এইফালে, কিন্তু দেখা নাই আজিলৈকে। চাওক মানুহৰ কণ্ডিশ্যন, সেই ঘৰকেইটা চাওক না, এই ঘৰকেইটা মানুহৰ ঘৰ বুলি গমেই নাপায়, মূধলৈকে পানী। আৰু বহুত খেতি আছিল, খেতিবিলাকো চব বুৰি গৈছে, এই অৱস্থা। আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ দেই, এইটো আমাৰ চিভিল ইঞ্জিনিয়াৰজন আছে নহয়, ডেকাদা বুলি কওঁ। সি এনেকুৱা ছিষ্টেম বনাইছে, তাৰ ৰুমটো মানে গৰম হয় তলত, মানে ৰ'দ দিয়া দিনকেইটাত বেছি গৰম হয়। তো সেইকাৰণে এইকেইটা দেখিছে নহয়, এইকেইটা লগাই ৰাখিছে। পথাৰত আলি দিয়া আগতে মানে এই দাদাৰ ৰুম এই দুটা ৰুমতে মানে ধুনীয়াকৈ হেৰিটো প্লাষ্টাৰ কৰাই লৈছে। কি কৰে, যেতিয়া ঠাণ্ডা দিয়ে, বেছি গৰম দিয়ে, ওপৰত মানে টেপ দি কিনে পূৰা পানী ফুল কৰি ৰাখি দিয়ে, আৰু তলত মানে ঠাণ্ডা লাগে। মোৰ ৰুমটোতো এইটো নাই, একো নাই, মানে গৰম হ'লেও ফেনখনে যিমান ঠাণ্ডা দিয়ে সিমানে, তাতকৈ বেছি হেৰি নাই। এইটো দাদাই কিন্তু বনাই লৈছে নিজে, মানে বনাই লৈছে। ইয়াতে মানে পানী দিয়াৰ পিছত এই দুটা ৰুম, ইয়াত এটা ৰুম, এনেকৈ আছে নহয়। এই পাৰ্টটোত মুঠতে তোমাৰ পূৰা ঠাণ্ডা পায়, আৰু এই তলত ঠাণ্ডা পায়।
গৰম দিনকেইটা। এইফালে চাওক, পোৱালিকেইটা পূৰা মাছ ধৰি আছে। আৰু ইয়াতে কি হ'ল, জিঅ' নেটৱৰ্কো নাই, কাৰেণ্ট নাই কাৰণে জিঅ' নেটৱৰ্কো নাই। 5G চলাই নাই, মোৰ 5G হয়, 5G চলাই নাই। তো ফ্ৰেণ্ড এইবাৰ মানে বজাৰত অলপ ওলাই আহিলোঁ, বজাৰত অলপ বস্তু ল'বলৈ। এই আলু ল'লোঁ আৰু মানে কিবা পানী ল'ব লগা হ'ল, খোৱা পানীটো নাছিল। তো আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ, মানে বজাৰ যোৱাৰ আগত চাওক গোটেই পানী। এই আৰু মোৰ বজাৰ হৈ গ'ল। তো পানী, খোৱা পানী আনিব লগা হ'ল, আলু, বেঙেনা, পিঁয়াজ তেনেকৈ। তো বাহিৰতো চাওক আপোনালোকৰ পূৰা বৰষুণ দি আছে, বৰ্তমানো এৰা নাই। তো চবফালে পূৰা বানপানী হৈ আছে। আপোনালোকৰ ফালেও কাৰ ফালে বানপানী হৈ আছে কমেণ্ট কৰি জনাব। থেংক ইউ।